আৰু এয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি বিশিষ্ট সমাজকৰ্মী এলেন বড়ো ডাঙৰীয়া। তেওঁক আদৰণি জনাইছে এনেদৰে বড়ো লোকবাদ্যৰে এলেন বড়ো ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেওঁ মঞ্চ উদ্বোধন কৰিব, লগতে বন্তি প্ৰজ্বলন কৰিব আজি আমাৰ এই অনুষ্ঠানৰ। আমি এলেন বড়ো ডাঙৰীয়াক স্বাগতম জনাইছোঁ মঞ্চলৈ, মঞ্চ উদ্বোধন কৰিবলৈ, লগতে বন্তি প্ৰজ্বলন কৰিবলৈ। এয়া বড়ো লোকবাদ্যৰে তেওঁক আদৰণি জনোৱা হৈছে। এলেন বড়ো ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ মঞ্চত উপবিষ্ট হৈছে বিশিষ্ট সমাজকৰ্মী এলেন বড়ো ডাঙৰীয়া। এটা হাত চাপৰি লাগে এলেন বড়ো ডাঙৰীয়াৰ বাবে। আৰু এলেন বড়ো ডাঙৰীয়াক সম্বৰ্ধনা জনাব আমাৰ সভাপতি ডাঙৰীয়াই এখন আৰনাইৰে। লগতে পুনাম, লগতে জাপি আছে। আমাৰ সাংস্কৃতিক সম্পাদক ডাঙৰীয়াই সম্বৰ্ধনা জনাব এলেন বড়ো ডাঙৰীয়াক। আমি এতিয়া এলেন বড়ো ডাঙৰীয়াক অনুৰোধ জনাম আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ, লগতে বন্তি প্ৰজ্বলন কৰিবলৈ। খুব সুন্দৰ দেই, সকলোৱে নোকোৱাকৈ উৰুলি দিছে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ এলেন বড়ো ডাঙৰীয়াক। আৰু এইবাৰ আমি আপোনাক আহ্বান জনাইছোঁ মঞ্চ উদ্বোধন কৰিবলৈ। আৰু মঞ্চ উদ্বোধনৰ পূৰ্বে মই এলেন বড়ো ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাম। শ্ৰদ্ধা ৰাইজ, অসমৰ বিহুপ্ৰেমী ৰাইজ, আজি মোক গধুৰ দায়িত্ব দিছে। আগতেও দিছিলে এইটো দায়িত্ব মোক। মই নিজেই উদ্যোক্তাৰ নিচিনা মই লগতেই থাকোঁ সদায়। ইমানখিনি সন্মান মৰম সম্বৰ্ধনা নিদিলেও হ'লহেঁতেন। ইমান বেছি মৰম চেনেহ পালেও মানে মৰমৰ অত্যাচাৰ নিচিনা হৈ যায়, যেন মোৰ মনে মানি ল'ব পৰা নাই, এনেকুৱা এটা অৱস্থা হৈ যায়। যিয়ে নহওক উদ্যোক্তা মণ্ডলীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
আজি 11 বছৰ হ'ল, মই 11 বছৰেই আহিছোঁ বাৰু, কম বেছি পৰিমাণে। আজি দুপৰীয়া অলপ প্ৰকৃতিও আমনি কৰিছিলে, কিন্তু এতিয়া পবিত্ৰ পানী দিয়াৰ পিছত খুব ধুনীয়া বন দেৱতা, পৱন দেৱতা সন্তুষ্ট হৈছে। আজি জুবিনবিহীন বিহু বুলি অলৰেডি আমি মনত অনুভৱ কৰিছোঁই। জুবিনৰ কিছুমান কথাই, কিছুমান বাক্যই আমাক সকলোকে মন হৃদয় স্পৰ্শ কৰি, যেনেধৰণক তেওঁ কৈছিলে যে মানুহৰ মনত কষ্ট দি পূজা কৰি লাভ নাই, যদি কিবা কৰিবলগীয়া আছে মানুহৰ কাৰণে কৰিব লাগে, মানুহক সেৱা কৰিব লাগে। মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মই মুক্ত। আচলতে জাতিভেদ ৰখাবিলাকেই জাতিটোক ধ্বংস কৰে। গতিকে আমি সকলোৱে, সকলো সম্প্ৰদায়ৰ লোকে, সকলো জনগোষ্ঠীৰ লোকে মিলিজুলি এটা বৃহত্তৰ অসমীয়াৰ স্বাৰ্থ জড়িত যিটো আমাৰ সম্প্ৰীতিৰ এনাজৰী এডাল বৰ্তাই ৰাখিব লাগে। মই ভাল পাইছোঁ আমাৰ বাইদেউসকল সন্মুখত বহিছে, ৰভাখন শুৱনি হৈছে। জোনাকী বাইদেউ, পল্লী, প্ৰীতিৰেখা আৰু বাইদেউসকলক চিনি পাওঁ, বাকী বাইদেউসকলকো নমস্কাৰ জনাইছোঁ। আপোনালোকে অহাৰ কৰা মঞ্চখন শুৱনি হৈছে। আৰু সঁচাকৈ জুবিনদা নোহোৱাটো বহুতে কৈছিলে এবাৰ বিহু নাপাতোঁ, জুবিনদা নাই কাৰণে বিহুই নাপাতিম, বেলতলা নাপাতিলেই। আমিও যদি নাপাতিলে হয়, হয়তো জুবিনদাৰ অন্তৰখন বেছিহে দুখ পালেহেঁতেন। কাৰণ ইয়াত আমি বিহু পাতিছোঁ মানে জুবিনদাৰ গানেই শুনি আছোঁ। সেইদিনা বৰ্ষজাইটো অকল জুবিনদাৰ সংগীতৰ আধাৰতে আমি নৃত্য প্ৰতিযোগিতা বা গানৰ প্ৰতিযোগিতা দিছিলোঁ। তাৰ মানে আমি জুবিনদাক সঁচাকৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেনেকুৱা এজন অমৃত কণ্ঠ আমাৰ মাজৰ পৰা স্তব্ধ হৈ গ'ল, এটা প্ৰতিবাদী সত্তা নোহোৱা হ'ল। আৰু আমি জীৱনত বা পাওঁ নে নাপাওঁ এনেকুৱা এজন দৰ্দী শিল্পী, গায়ক। গতিকে আমি আমাৰ কৰ্তব্য জুবিনদাক শ্ৰদ্ধা জনাবই লাগিব সকলোৱে। আজি 11 বছৰ হ'ল এইখন বিহু। উদ্যোক্তা তেওঁলোকেই, আমাৰ হেমন্ত ককাইদেউ এটা বৃহৎ এটা সবল নেতৃত্ব লৈ পেলাই বিহুখন 11 বছৰ পোৱাইছে। নতুন নতুন প্ৰজন্ম আগবাঢ়িব লাগিব। যেনেকৈ আমাৰ লোহিত বড়ো এখন ফিল্ডতেই ফুটবল প্ৰশিক্ষণ দিয়ে, বৰ ভাল লাগে। এতিয়া খেলপথাৰ নাই, ইয়াত ফুটবল খেলাও তেওঁ প্ৰশিক্ষণ দিয়ে আৰু স্থানীয় ল'ৰাসকল ক্ৰিকেটো খেলে, ইয়াত বিহু পাতিবলৈ সুবিধা হৈছে। এনেকুৱা ফিল্ড হয়তো মানে বিহু পাতিবলৈ সুবিধাজনক ফিল্ড আমাৰ গুৱাহাটীত নোহোৱাই হৈছে। গতিকে এই ফিল্ডখনৰ কথা সকলোৱে যাতে সংৰক্ষণৰ ব্যৱস্থাটো কৰি ৰাখে। কাৰণ চৰকাৰৰ চকু পৰি যায় কেতিয়াবা, চৰকাৰে কয় বোলে মিনি ষ্টেডিয়াম কৰি দিওঁ, পাটৰকুছি মিনি ষ্টেডিয়াম কৰিলে, কিন্তু তেওঁলোকৰ এতিয়া ফিল্ডখনৰ ওপৰত কোনো অধিকাৰ নাই। যাতে সেইটো নহয়, খেলপথাৰখন সদায় সংৰক্ষণৰ কথা চিন্তা কৰিব। লোহিত বড়ো আছে, দিগন্ত, জয়ন্ত, ৰবীন, আমাৰ সন্মানীয় হাদুংগাৰা, সকলোৱে চিন্তা চৰ্চা কৰিব। আৰু আপোনালোকেও যদিও দৰ্শক নাই, ইমান ধুনীয়া বতৰ আহিব লাগিছিলে, হেল্লোল ভাঙি আহিব লাগিছিলে আজি, যাতে উদ্যোক্তা মণ্ডলীক আকৌ শক্তি দিয়ক, সাহস দিয়ক। অহা বছৰ দ্বাদশ বাৰ্ষিক হ'ব, যাতে তেওঁলোকে অনুপ্ৰাণিত হৈ উৎসাহিত অহা বছৰ বিহু পাতিবলৈ। ঠিক তেনেকৈ বহুত মানুহ দৰ্শক আহিব লাগিছিল। দৰ্শক অবিহনে অনুষ্ঠানটোৰ সফলতা কেতিয়াও আমি ক'ব নোৱাৰোঁ। আজি চৰকাৰৰ সাহায্য অবিহনে ইমান ধুনীয়া আয়োজন, তাৰ বাবে মই আকৌ এবাৰ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ। মই বেছি নকওঁ, আজিৰ অনুষ্ঠানসমূহ যাতে সকলোৱে পৰিচালনা কৰিব পাৰে। লগতে আমাৰ ঘোষিকা বাইদেউ, শৰ্মা বাইদেউ বৰ ধুনীয়া কণ্ঠ, মিঠা কণ্ঠ, চাউণ্ডো বৰ মিঠা। কেৱল অকণমান অভিজ্ঞতাৰ পৰা কৈছোঁ, হেল'জিন দুটা তলত দিলে ফ'কাছটো বেছি ভালহেঁতেন, ফটো চটোবিলাক অলপ ক'লা হৈ আহিব, মই এটা অনুভৱ কৰিছোঁ। যিয়ে নহওক, বেছি নকওঁ, সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাই আজি অৰ্থাৎ 11তম বৰ্ষ, একাদশ বৰ্ষৰ সাংস্কৃতিক মঞ্চ শুভাৰম্ভ কৰিবলৈ ল'ম, মই উদ্বোধন কৰিবলৈ ল'ম। আপোনালোকে বাইদেউ অকণমান থিয় হৈ দি অৰলিটো দিব, যাতে আমাৰ উদ্যোক্তা মণ্ডলীৰ লগতে জুবিন গাৰ্গৰ আত্মসন্তুষ্টি পায়। সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ, সকলোকে আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনাকো ধন্যবাদ জনাইছোঁ দাদা। ইমান আপুনি সুদীৰ্ঘ 11 বছৰে দায়িত্ব লৈ আহিছে আৰু একেই দায়িত্ব বহন কৰি আহিছে। গতিকে এইবাৰ আমি মঞ্চ উদ্বোধনৰ দিশে আগবাঢ়িছোঁ। আপোনাক অনুৰোধ জনাইছোঁ ফিতা কাটি মঞ্চ উদ্বোধন কৰিবলৈ। কয় বোলে আই মাতৃসকলৰ কণ্ঠত বহুত শক্তি থাকে, ভগৱানৰ প্ৰসন্ন হয়। উৰুলি দিব দেই, উৰুলি দিব, নোকোৱাকৈও দিব।
ধন্যবাদ জনাইছোঁ